হাটশিঙিমাৰী অঞ্চললৈকে গৈছিলোঁ। তাতে আমাৰ আধা কিলোমিটাৰমান কাকৰডোঙা বুলি এটা অঞ্চলত য'ত BSFৰ পোষ্ট আছে, তাতে নদীখন প্ৰায় আমাৰ মথাউৰিলৈকে গুচি গৈছিলে। যোৱা 15 দিন ধৰি আমাৰ ডিপাৰ্টমেণ্টে দিনে ৰাতিয়ে তাত কাম কৰি আছে। কিন্তু আজি 4 দিন আগত আমি গুৱাহাটীতে সিদ্ধান্ত লৈছিলোঁ যে আমি কাণ্ট্ৰি ছাইডত মেগা টিউব দিম। তিনিটা মেগা টিউবৰ কনচেপ্টটো এনেকুৱা যে এটা টিউব, এটা জিঅ' বেগৰ টিউব হয়, তাতে 20 ট্ৰাক বালি সোমাই যায়, প্ৰকাণ্ড হয়, বহুত ওজন হয়, আৰু সেইটো পানীয়ে সাধাৰণতে উটাই নিব নোৱাৰে। গতিকে আমি 400 মিটাৰৰ সিদ্ধান্ত লৈছিলোঁ। তাত যেতিয়া গ'লোঁ, তাৰ ৰাইজে মোক ক'লে যে আৰু 100 মিটাৰ কৰি দিলে ভাল। গতিকে 500 মিটাৰ কৰিবলৈকে মই নিৰ্দেশ দি আহিলোঁ। ইতিমধ্যে আমাৰ মেগা টিউব আহিয়ে গ'ল, কাম আৰম্ভই হৈছে। সেই জেগাখিনি সুৰক্ষিত হ'ব। ফকীৰগঞ্জ অঞ্চলত কামটো চলি আছিলে। কণ্ট্ৰেক্টৰক যদি কাম কৰিবলৈ নিদিয়ে, কণ্ট্ৰেক্টৰক যদি বেছি টকা ডিমাণ্ড কৰে, কোন কাম কৰিবলৈ আহিব? মই যেতিয়া যোৱাবাৰ আহিলোঁ, তাৰ পৰিস্থিতি দেখি মই কেইবা কোটি টকাৰ চেংচন দিলোঁ। এজন ঠিকাদাৰক পঠালোঁ। ঠিকাদাৰগৰাকীক মানুহে ধমকি দিয়ে, ঠিকাদাৰগৰাকীক ইয়াৰ পৰা বেছি টকা বিচাৰে, গতিকে ঠিকাদাৰ গুচি গ'ল। গতিকে তেনেকৈ কাম কোনে কৰিব? গতিকে মই আজিও তাতে কৈ আহিছোঁ সিটো পাৰে যে অলপ দিনৰ ভিতৰত আহিম, কিন্তু মানুহখিনি অলপ বুজিব লাগিব। এতিয়া কাকৰডোঙাত গৈছোঁ, তেওঁলোকে অলপ মাটি এৰি দিব লাগিব। আমি তিনিটা যেতিয়া মেগা টিউব পেলাম, এটা মেগা টিউব 25 মিটাৰ, বহল হৈ যাব 4-5 মিটাৰ, ওখ হৈ যাব 3 মিটাৰ। আকৌ গৈছোঁ, এটা টিউবত 20 ট্ৰাক বালি সোমাব। গতিকে অলপতো জেগা এৰি দিব লাগিব। জেগাখিনি এৰি দিলে কাৰ ঘৰ বাচিব? জেগাখিনি এৰি দিলে সেই অঞ্চলৰ মানুহে ঘৰত বাচিব। এতিয়া যদি ফকীৰগঞ্জত যদি মানুহে অন্যায়ভাৱে বেছিকৈ টকা ডিমাণ্ড কৰে, ঠিকাদাৰে কেনেকৈ কাম কৰিব? ঠিকাদাৰেতো কাম কৰিব নোৱাৰিব। ক্ষতিটো কাৰ হ'ব? ঠিকাদাৰজনৰতো নহয়, বা মোৰ পিজু হাজৰিকাৰতো নহয়, কাৰণ মইতো বেলেগত থাকোঁ। এই অঞ্চলৰ মানুহখিনিহে হ'ব। মানুহখিনিয়ে কথাটো বুজক। ভৱিষ্যতে অতি সোনকালে মই আকৌ আহিম জেগাখিনি বচাবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।